নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ কাৰণে ক্লাছ 7-ৰ আমাৰ বিজ্ঞানৰ চেপ্টাৰ 3 প্ৰকৃতিলভ্য আম্লিক ক্ষাৰকীয় আৰু প্ৰশমদ্ৰব্য চেপ্টাৰটো আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ইয়াৰ ইংৰাজী নামটো তোমালোকে কি নিশ্চয় জানা যে তোমালোকৰ কিতাপতে আছে, বাওঁফালৰ পৃষ্ঠাটো ইংৰাজী থাকে। এচিডিক বেচিক এণ্ড নিউট্ৰেল ছাবষ্টেঞ্চেছ ফাউণ্ড ইন নেচাৰ। বুজি পালা? আমাৰ প্ৰকৃতিত পোৱা আম্লিক ক্ষাৰকীয় আৰু প্ৰশমদ্ৰব্য। ঠিক আছে, ইয়াতে প্ৰকৃতিলভ্য বুলি কৈছে। ইয়াত আমি এতিয়া এই চেপ্টাৰটো আমি আৰম্ভ কৰিবলৈ যাওঁ। এতিয়া ইয়াত কি কৈছে চোৱা, যে আমি আমাৰ দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ ফল মূল আৰু শাক পাচলি খাওঁ। এইবোৰৰ সোৱাদ বেলেগ বেলেগ, হয়নে? ইয়াতে তোমালোকক কৈছে তুমি কি ফল খাই ভাল পোৱা, কমলা, কল নে আন কিবা। কল আৰু সুমথিৰাৰ সোৱাদ একে নেকি? তেতেলী, কেঁচা আম, সুমথিৰা, নেমুৰ সোৱাদ টেঙা, নিমপাত আৰু তিতা কেৰেলাৰ সোৱাদ তিতা। পানী সোৱাদহীন, নাৰিকল পানীৰ মন পৰসা সোৱাদ। পকা আম আৰু অমিতাৰ সোৱাদ কেনেকুৱা? নিমখ আৰু জলকীয়াৰ সৈতে কেতিয়াবা কেঁচা আম খাইছানে? ইয়াৰ টেঙা সোৱাদ কমাবলৈ কেতিয়াবা চেষ্টা কৰিছানে? তোমাৰ চকুত নেমু টেঙাৰ ৰস পৰিলে স্বয়ংক্ৰিয়ভাৱে চকু মুদ খাই যায়। তোমাৰ হাতৰ পৰা কেতিয়াবা চাবোন এটুকুৰা পিছলি পৰিছেনে? দৈনন্দিন জীৱনত ঘটি থকা এই সকলো পৰিঘটনাই বিজ্ঞানৰ লগত জড়িত হৈ আছে। আহা আমি এই বিষয়ে অন্বেষণ কৰোঁ। মানে আমি এনেধৰণৰ কথাবিলাকেই এই চেপ্টাৰটোত পঢ়িম, যে ইয়াতে তোমালোকক যোনখিনি উদাহৰণ দিছে, টেঙাজাতীয় যোনখিনি উদাহৰণ দিছে সেইখিনি ক্ষাৰকীয় উদাহৰণ দিছে, আম্লিক উদাহৰণ দিছে, আৰু চাবোন বা এনেধৰণৰ কথা, চাবোন আৰু ছ'ডা, এইখিনি কথা এনেকৈ যে আছে, আৰু সেয়া হ'ল তোমাৰ ক্ষাৰৰ উদাহৰণ। ঠিক আছে, ইয়াত মানে অম্ল, ক্ষাৰ আৰু প্ৰশম মানে নিউট্ৰেল, সোৱাদহীন। পানীৰ কথা কৈছে, পানী সোৱাদহীন। ই প্ৰশম মানে ইয়াৰ কোনো সোৱাদ নাই। ঠিক আছে, ই আম্লিকো নহয়, ক্ষাৰকীয়ও নহয়। ইয়াৰ পিছৰ পৃষ্ঠাত কি কৈছে, প্ৰথমত এতিয়া চোৱা, প্ৰকৃতি এটি জীৱন্ত বিজ্ঞানাগাৰ। প্ৰকৃতিয়ে এক বিজ্ঞানাগাৰ হিচাপে কাম কৰিব পাৰে। আমি দৈনন্দিন জীৱনত বহু সংখ্যক প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰোঁ। সেইবোৰৰ এখন তালিকা প্ৰস্তুত কৰিব পাৰিবানে সুধিছে, যে আমি দৈনন্দিন জীৱনত আমি কি কৰোঁ, বহু সংখ্যক প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰোঁ। এতিয়া তোমালোকৰ এখন তালিকা প্ৰস্তুত কৰিবাচোন। আৰু প্ৰাকৃতিক সূচক হিচাপে লিটমাছ। এতিয়া এই যে ক্ৰিয়াকলাপ বুলি কৈছে, ক্ৰিয়াকলাপ মানে এক্টিভিটিজ বুলি কয় ইংৰাজীত, মানে তোমাক এটা কৰিবলৈ দিয়ে। তোমালোকে এইখিনি কৰিবা, কৰিলেহে নিশ্চয় তোমালোকৰ চেপ্টাৰটোৰ যোনখিনি পাবলগীয়া বস্তু সেইখিনি তোমালোকে পাবা। ঠিক আছে, অন্বেষণ কৰোঁ আহা বুলি কৈছে। কি কৈছে চোৱা, স্থানীয় আৰু বতৰৰ ফল মূল সংগ্ৰহ কৰি তাৰ পৰা ৰস প্ৰস্তুত কৰা, লগতে কিছু পাকঘৰৰ বস্তু আৰু আন ঘৰুৱা বস্তু সংগ্ৰহ কৰিবলৈ দিছে। আৰু সেইখন তোমাৰ তালিকা এখন দি দিছে চোৱা, সেই তালিকাখন ৰসবোৰ মিহলাই নিদিবা, আৰু প্ৰয়োজন হ'লে শিক্ষক বা ডাঙৰক সুধিবা বুলি কৈছে। নমুনাখিনি কি কৈছে চোৱা, ফলৰ ৰস কি কি ল'বলৈ দিছে, নেমু টেঙাৰ ৰস, আমলখিৰ ৰস, আনাৰসৰ ৰস, সুমথিৰাৰ ৰস, তেতেলীৰ ৰস, ঔটেঙাৰ ৰস। পাকঘৰৰ বস্তু ভিনেগাৰ, কলাখাৰ, বেকিং ছ'ডা দ্ৰৱ, টেপৰ পানী, চেনিৰ দ্ৰৱ আৰু নিমখৰ দ্ৰৱ। ঘৰুৱা বস্তু ল'বলৈ দিছে কি, যে চূণৰ পানী, চাবোনৰ দ্ৰৱ, আৰু কাপোৰ ধোৱা পাউডাৰৰ দ্ৰৱ, আৰু চেম্পুৰ দ্ৰৱ। এতিয়া মানে তোমালোকক এইখিনি ল'বলৈ দিছে, লৈ পেলাই কি কৰিব দিছে চোৱা, নীলা লিটমাছ কাগজ এখন লৈ কেঁচি আৰু ব্লেডেৰে সৰু সৰু টুকুৰা কৰি লোৱা। এতিয়া তোমালোকে লিটমাছ কাগজ কি আগতে শুনিছানে, যে লিটমাছ কাগজ হ'ল এটা প্ৰাকৃতিক সূচক। ঠিক আছে, আমি প্ৰাকৃতিক সূচক নহয়, মানে ইয়াক আমি সূচক বুলি ক'ব পাৰোঁ। ঠিক আছে, মানে ইয়াৰ তোমাৰ সেই লিটমাছ কাগজ ব্যৱহাৰ কৰিয়ে তুমি সেই দ্ৰব্যবিধ বা সেই সামগ্ৰীবিধ তুমি ক্ষাৰকীয় নে আম্লিক তোমালোকে গম পাব পাৰা। ঠিক আছে, এতিয়া এই পৰীক্ষাটো চাওঁচোন আহোঁচোন। আমি কি কৈছে, নীলা লিটমাছ কাগজ এখন লৈ কেঁচি বা ব্লেডেৰে সৰু সৰু টুকুৰা কৰি লোৱা। নীলা লিটমাছৰ সৰু টুকুৰাবোৰ এখন টেবুল নাইবা এখন টাইলৰ ওপৰত পৰিপাটিকৈ সজাই লোৱা। ঠিক আছে, নীলা লিটমাছখিনি তোমালোকক সজাই ল'বলৈ দিছে। তাৰপিছত এতিয়া 3.1 যোনখন আমি এখন তালিকা পাইছিলোঁ, এই ওপৰৰ তালিকাখন, ফলৰ ৰস, পাকঘৰৰ বস্তু, ঘৰুৱা বস্তু, সেই তালিকা এতিয়া প্ৰতিটো বস্তুৰ পৰা ড্ৰপাৰেৰে এটোপালকৈ লৈ একোখনকৈ লিটমাছ কাগজৰ টুকুৰাৰ ওপৰত দি যোৱা, আৰু কিবা এটা ৰঙৰ পৰিৱৰ্তন হ'ব। লক্ষ্য কৰিছানে বুলি সুধিছে। তোমালোকে ৰঙৰ কি পৰিৱৰ্তন পাবা বাৰু? এতিয়া নীলা লিটমাছখন ৰঙা হ'ব নেকি, হয়নে? মনত পৰিছেনে তোমালোকৰ?
এনেধৰণে ৰঙা লিটমাছৰ কাগজখনৰ পৰীক্ষাটো পুনৰাবৃত্তি কৰি চোৱা আৰু তোমাৰ পৰ্যবেক্ষণ 3.2ত লিপিবদ্ধ কৰা বুলি কৈছে 3.2টো তোমালোকক পিছত এখন দিছে চাৰ্ট ইয়াত তোমালোকে পৰ্যবেক্ষণ কি পাইছা গোটেই কথাখিনি লিখিবা যে নেমু টেঙাৰ ৰস দিওঁতে নীলা লিটমাছ কাগজৰ ৰং সলনি হৈছে নে ৰঙা লিটমাছৰ সলনি হৈছে আমলখিৰ ৰস দিওঁতে কোনখনৰ সলনি হৈছে ঠিক আছে এটোপাল নমুনা দ্ৰৱ যোগ কৰাত আৰু পাছত ৰঙৰ পৰিৱৰ্তন কি হৈছে নীলা লিটমাছৰ কাগজ ৰঙা লিটমাছৰ কাগজখন কোনখনৰ পৰিৱৰ্তন হৈছে ঠিক আছে এতিয়া ইয়াত তোমালোকক চিত্ৰ সহায় দেখুৱাইছে বিজ্ঞানাগাৰত কৰা দুজন ছাত্ৰ ছাত্ৰী নীলা লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন আৰু ইয়াত ৰঙা লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন হৈছে বুলি কৈছে ঠিক আছে এতিয়া আমি ইয়াতে কৈছে এতিয়া 3.2 এখনত তোমালোকক লিখিব দিছে আৰু বিশ্লেষণ কৰা আৰু লিটমাছৰ কাগজৰ ৰঙৰ পৰিৱৰ্তন ভিত্তিক তিনিটা গোটত ভাগ কৰা বুলি কৈছে যিবোৰ নমুনা বা পদাৰ্থই নীলা লিটমাছৰ ৰং ৰঙা কৰে সেইবোৰক গোট A বুলি কৈছে আৰু যোনবোৰে ৰঙা লিটমাছ নীলা কৰে সেইবোৰক গোট B কৰিবলৈ দিছে আৰু যিবোৰ নমুনাই দুয়ো পদাৰ্থৰ লিটমাছৰ ৰঙৰ কোনো পৰিৱৰ্তন নকৰে সেইবোৰক C গ্ৰুপত ৰাখিবলৈ দিছে গ্ৰুপ 3টা কৰিব দিছে ঠিক আছে এত কি কৈছে নীলা লিটমাছৰ ৰঙা ৰং নীলা লিটমাছৰ ৰঙা হৈছে যোনবিলাক সেইবিলাক গোটে ৰঙা লিটমাছত যোনবিলাকে নীলা কৰিছে সেইবিলাকক B আৰু যোনবিলাকৰ একো ৰঙৰ পৰিৱৰ্তন হয় তাক C কৰিব দিছে ঠিক আছে তাৰ পিছত কৈছে আৰু এখন তালিকা দিছে চোৱা 3.3 বুলি আৰু সেই 3.3 তালিকাখনতনো কি দিছে চোৱা লিটমাছৰ ৰঙৰ পৰিৱৰ্তনৰ আধাৰত নমুনা পদাৰ্থৰ ভাগ এতিয়া এই গোটত কি পালা পদাৰ্থৰ নাম কিটা মানে নীলা লিটমাছ ৰঙা কোনে কৰিলে ৰঙা লিটমাছ নীলা কোনে কৰিলে আৰু লিটমাছৰ ৰং সলনি নহল কোনকিটা তোমালোকক ইয়াত লিখিবলৈ দিছে ঠিক আছে তোমালোকে পৰীক্ষাটো কৰিলেতো গম পাবাই কিন্তু ইয়াত তোমালোকক পিছৰখিনি কি আছে আমি চাওঁ হয় তোমালোকৰ খুকুজা দূৰ হ'ব তেতিয়া ঠিক আছে এইখিনিতে তোমাৰ মনত কেইবাটাও প্ৰশ্ন উদয় হ'ব এই ৰঙা বা নীলা লিটমাছ কাগজ টুকুৰাবোৰ কিহেৰে তৈয়াৰী নমুনা পদাৰ্থ কিছুমানৰ দ্ৰৱ প্ৰয়োগ কৰিলে এইবোৰ ৰং পৰিৱৰ্তন কিয় হয় আচলতে লিটমাছ এবিধ প্ৰাকৃতিক পদাৰ্থ ইয়াক ছত্ৰক শৈবাল বা লাইকেনৰ পৰা আহৰণ কৰা হয় এতিয়া লাইকেন তোমালোকে কি গম পোৱা নে লাইকেন হয়তো এটা প্ৰাকৃতিক পোৱা এবিধ শেলাই আৰু ভেঁকুৰৰ সংমিশ্ৰণত সৃষ্টি হোৱা এবিধ উদ্ভিদ ঠিক আছে আৰু সেই লাইকেনৰ পৰা ইয়াক তৈয়াৰ কৰা হয় ঠিক আছে লিটমাছ কাগজৰ টুকুৰা আৰু দ্ৰৱ দুয়োটা ৰূপত পোৱা যায় আৰু তদুপৰি ৰঙা আৰু নীলা এই দুটা ৰঙৰ লিটমাছৰ কাগজ পোৱা যায় দুয়োটা ৰূপতে লিটমাছ বিজ্ঞানাগাৰত ব্যৱহৃত হয় আৰু এতিয়া তোমালোকে নিশ্চয় কৰিলে গম পাবা তোমালোকে কৰি চাবা তাৰপিছত কি হ'ব মানে তোমালোকে গম পোৱা কথাখিনিকে ইয়াত লিখা আছে চোৱা যিবোৰ পদাৰ্থই নীলা লিটমাছ কাগজক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰে নীলা লিটমাছ কাগজক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰে সেইবোৰ হৈছে আমলিক সেইবোৰক অম্ল বুলি কয় ঠিক আছে অম্ল এতিয়া তোমালোকৰ যোনবিলাক টেঙা জাতীয় আছিলে আগৰ তালিকাখনত যোনবিলাক টেঙা আছিলে নেমু টেঙাৰ ৰস আমলখিৰ ৰস টেঙা তেতেলী ঔটেঙা সেই ৰসবিলাকক তোমালোকে অম্ল আছে আৰু সেই অম্ল আছে কাৰণে তাত তোমাৰ নীলা লিটমাছৰ কাগজখন ৰঙা ৰঙলৈ পৰিৱৰ্তন হৈছিলে ঠিক আছে আৰু যিবোৰ পদাৰ্থ ৰঙা লিটমাছ কাগজ নীলালৈ পৰিৱৰ্তন কৰে সেইবোৰ ক্ষাৰকীয় পদাৰ্থ বুলি কোৱা হয় তাক কি বোলে ক্ষাৰ আছে তেনেধৰণে তোমালোকৰ ইয়াত চাবোনৰ পানী বেকিং সোডা কলাখাৰ ঠিক আছে এনেকুৱাবিলাক চেম্পুৰ দ্ৰৱ সেই চূণৰ পানী এইবিলাকত ক্ষাৰ আছে ঠিক আছে আৰু সেইবিলাকত ৰঙা লিটমাছবিলাক সেয়া দ্ৰৱ যেতিয়া তুমি ব্যৱহাৰ কৰিবা ৰঙা লিটমাছখন নীলালৈ পৰিৱৰ্তন হ'ব ঠিক আছে তুমি কি আগলা 3.1ত মিলাই চাব পাৰিছানে বুলি সুধিছে তুমি এই কথাটো গম পোৱাৰ পিছত তোমাক মিলাই চাবলৈ সুবিধা হ'ব হয় এতিয়া যিহেতু লিটমাছ কাগজে আমলিক আৰু ক্ষাৰকীয় পদাৰ্থ চিনাক্তকৰণত সহায় কৰে সেয়েহে অম্ল ক্ষাৰক সূচক বুলি কোৱা হয় কি বুলি কোৱা হয় অম্ল ক্ষাৰক সূচক যিহেতু অম্ল আছেনে বুলি গম পাম যেতিয়া নীলাখন ৰঙা হ'ব ক্ষাৰকীয় গম পাম যেতিয়া ৰঙাখন নীলা হ'ব সেইকাৰণে অম্ল আৰু ক্ষাৰকৰ চিনাক্তকৰণ লিটমাছে কৰে কাৰণে লিটমাছক আমি কি বুলি কওঁ অম্ল ক্ষাৰক সূচক বুলি ক'ব পাৰোঁ ঠিক আছে এইবোৰ পদাৰ্থই লিটমাছ কাগজৰ ৰং নীলা আৰু ৰঙালৈ পৰিৱৰ্তন নকৰে এইবোৰ পদাৰ্থ কি প্ৰসম পদাৰ্থ যে যিবোৰ পদাৰ্থ আমলিকো নহয় ক্ষাৰকীয় নহয়
আৰু সেই অম্ল আৰু ক্ষাৰ একো নহয় যেনে পানী আমি যদি পানী দিওঁ তাত কোনো ধৰণৰ পৰিৱৰ্তন নাহিব আৰু তেনেবিলাকক পদাৰ্থক প্ৰসম পদাৰ্থ বুলি কোৱা হয় ঠিক আছে অন্য কিছুমান পদাৰ্থকো সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰি সেইবোৰ প্ৰাকৃতিক অথবা কৃত্ৰিম হ'ব পাৰে প্ৰকৃতিৰ পৰা পোৱা হ'ব পাৰে কৃত্ৰিম মানে সৃষ্টি কৰি আমি নিজে বনাইও ল'ব পাৰোঁ কৃত্ৰিম সূচকবোৰ পৰীক্ষাগাৰত তৈয়াৰ কৰা হয় আৰু ওপৰৰ শ্ৰেণীত জানিব বুলি কৈছে ঠিক আছে এইমাত্ৰ মই তোমালোকক যে কৈছিলোঁ ছত্ৰক শৈবাল বা লাইকেনৰ কথা কৈছিলোঁ তলত লিখাই আছে যে শেলাই আৰু ভেঁকুৰৰ সম্বন্ধৰ ফলত সৃষ্টি হোৱা এবিধ জীৱ আৰু এই সম্বন্ধত শেলায়ে সালোক সংশ্লেষণৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰে আৰু ভেঁকুৰে পানী আৰু খনিজ পদাৰ্থৰ যোগান ধৰে আৰু এই জীৱবোৰ সাধাৰণতে গছ শিল বা অন্যান্য পৃষ্ঠত জন্ম হয় তোমালোকে লাইকেন কেতিয়াবা দেখিছানে তোমালোকে নিশ্চয় দেখিছা চোৱা এই চিত্ৰখন চালে গম পাবা যে তোমালোকৰ লাইকেন ক'ত থাকে লাইকেন আমাৰ গছতে থাকে বেছিভাগ কিন্তু কেতিয়াবা আমাৰ পুৰণা এছবেষ্টৰ লেখীয়া টিংবিলাক যে টিঙৰ ওপৰতো এটা লেয়াৰ বহে ঠিক আছে সেই লেয়াৰবিলাকক আমি লাইকেন বুলি ক'ব পাৰোঁ ঠিক আছে আৰু সেই লাইকেন কি হয় বুলি কৈছিলোঁ অথনি শেলাই আৰু ভেঁকুৰৰ সংমিশ্ৰণত হয় শেলাই যিহেতু সেউজীয়া সেইকাৰণে সি সালোক সংশ্লেষণ কৰি নিজৰ খাদ্য প্ৰস্তুত কৰে শেলায়ে যোনটো খাদ্য প্ৰস্তুত কৰে সেইটো ভেঁকুৰে লয় আৰু ভেঁকুৰৰ পৰা ভেঁকুৰে পানী আৰু খনিজ লৱণ হেৰি কৰে যোগান ধৰে তাৰ পৰা তেনেধৰণেই সেই জীৱবিধ বা সেই লাইকেন জীৱিত হৈ থাকে ঠিক আছে লাইকেন এটা ভাল সূচক হিচাপে ব্যৱহাৰ কৰা হয় লাইকেন থকা অঞ্চলতে প্ৰদূষণ বা তেনেধৰণৰবিলাক নাই মানে লাইকেনে সেইটো ইণ্ডিকেট কৰে ঠিক আছে এতিয়া তালিকা 3.3ত বিভিন্ন গোটত ভাগ কৰা নমুনা পদাৰ্থবোৰ শ্ৰেণী বিভাজন কৰোঁ অহা গোট এত নমুনা যোনবিলাক আছিলে পদাৰ্থ যে নেমুৰ ৰস আমলখিৰ ৰস ভিনেগাৰ ইত্যাদি নীলা লিটমাছক ৰঙা ৰং কৰে অৰ্থাৎ সেইবোৰ অৰ্থ হ'ল এইবোৰ আমলিক প্ৰকৃতিৰ আৰু গোটবিধ যোনবোৰ আছিলে বেকিং ছ'ডা দ্ৰৱ ক'লা খাৰ চূণশিল চাবোন আদি ৰঙা লিটমাছ নীলা কৰে ঠিক আছে সেইবোৰ হৈছে ক্ষাৰকীয় মই তোমালোকক ইতিমধ্যে কৈছোঁ আৰু গোট চিত যোনবিলাক যে টেপৰ পানী চেনিৰ দ্ৰৱ নিমখৰ পানী আদিয়ে দুই প্ৰকাৰৰ লিটমাছৰ কাগজৰ ৰং সলনি নকৰে ঠিক আছে আৰু এনেধৰণৰ পদাৰ্থক প্ৰসম পদাৰ্থ বোলে বা ইংৰাজীত আমি নিউট্ৰেল ছাবষ্টেন্স বুলি ক'ব পাৰোঁ ঠিক আছে ক্ৰিয়াকলাপ 3.2 অন্বেষণ আৰু ধাৰণাবোৰৰ মাজত সম্বন্ধ স্থাপন কৰোঁ আহা ইয়াতে কৈছে যে আমি যোনবিলাক পদাৰ্থ সাধাৰণতে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ ইয়াৰ সকলোবোৰ বস্তুৰ খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰোঁনে কোনোবা এবিধৰ সোৱাদ তুমি লৈছানে তুমি সোৱাদ ল'লে গম পাবা যে গোট এ বেছিভাগ বস্তুৱেই সোৱাদটো টেঙা ঠিক আছে আৰু এই টেঙা সোৱাদে বস্তুটোক অম্লৰ উপস্থিতি বুজায় মই তোমালোকক ইতিমধ্যে কৈছোঁ গোট এত সকলোবিলাক টেঙা আছিলে আৰু টেঙাই অম্লৰ উপস্থিতি বুজায় কিছুমান খাদ্যবস্তুত এবিধতকৈ বেছি অম্ল থাকিব পাৰে ঠিক আছে সাধাৰণতে পোৱা খাদ্যবস্তু আৰু তাত থকা কিছুমান অম্লৰ চিত্ৰ 3.3 দেখুওৱা হৈছে অম্ল মানে আমি টেঙা বুলি ক'ব পাৰিম সেই টেঙা জাতীয় বস্তুবিলাকে অম্ল চোৱা এছকাৰ্বিক এচিড বুলি কৈছে এবিধ অম্লৰ নাম কৈছে এছকাৰ্বিক এচিড আৰু অক্সালিক এচিড চাইট্ৰিক এচিড মেলিক এচিড আৰু চাইট্ৰিক এচিড মেলিক এচিড চোৱা কিহত বিলাহীত চাইট্ৰিক এচিড মেলিক এচিড পোৱা যায় ঔটেঙাত মেলিক এচিড পোৱা যায় নেমু টেঙাত মনত ৰাখিবা সদায় চাইট্ৰিক এচিড পোৱা যায় কৰ্দৈত এছকৰ্বিক আৰু এক্সালিক এচিড পোৱা যায় মানে আমি প্ৰকৃতিৰ পৰা পোৱা কিছুমান অম্ল ঠিক আছে সেইবিলাকত আমি যিহেতু টেঙা বুলি ক'লে তোমালোকে মনলৈ আনিবা অম্ল ঠিক আছে আৰু ইয়াত কৈছে সাৱধান তোমালোকে যি টি বস্তু মুখত দি নলবা বা নচুবা ঠিক আছে এতিয়া তোমালোকে পাকঘৰত থকা বিভিন্ন খাদ্যবস্তুৰ অম্লৰ উপস্থিতি চিনাক্ত কৰিব পাৰিবা বুলি কৈছে এতিয়া ঠিক তেনেধৰণে আমি পাকঘৰত কি বস্তু পাইছিলোঁ বাৰু ভিনেগাৰ পাইছিলোঁ সি অম্ল হয় ঠিক আছে আমি পাকঘৰত পোৱা বস্তুবিলাক কি আছিলে আমি তালিকাখন চাওঁচোন চোৱা ভিনেগাৰ কলাখাৰ বেকিং ছ'ডা ইয়াত পানীৰ টেপ বা চেনিৰ দ্ৰৱ নিমখৰ দ্ৰৱ প্ৰসম ঠিক আছে বেকিং ছ'ডা কলাখাৰ হ'ল ক্ষাৰকীয় আৰু ভিনেগাৰ হ'ল অম্ল ঠিক আছে ইয়াৰ পিছৰ পৃষ্ঠাত চোৱা বিভিন্ন খাদ্যবস্তু থকা অম্লবোৰৰ কাৰণে তোমালোকক এখন তালিকা প্ৰস্তুত কৰি দিছে থেকেৰা ইয়াত থকা অম্লৰ নাম তোমালোকক লিখি দিছে যে হাইড্ৰক্সিলিক এচিড আৰু ইয়াৰ পিছত কি আছে চোৱা তোমালোকক খালী ঠাই কৰিবলৈ দিছিলে মই তোমালোকক চেষ্টা কৰিছোঁ তোমালোকৰ জ্ঞাতাৰ্থে দিছোঁ
থেকেৰা 2 নম্বৰ থেকেৰাত 1 নম্বৰ থেকেৰাত আছে হাইড্ৰক্সি চাইট্ৰিক এচিড ঠিক আছে আমলখিত আছিলে কি এচিড থাকে এসকৰ্বিক এচিড আমি টেঙা পাওঁ যোনবিলাক বা মানে কেঁহা পাওঁ সেইবিলাকত সদায় এচিডেই থাকে ঠিক আছে আনাৰসত আছে চাইট্ৰিক এচিড মেলিক এচিড ঠিক আছে আৰু তাৰপিছত সুমথিৰা আন এটা নাম কি জানা তোমালোকে নিশ্চয় কমলা বুলি আৰু সেই কমলাত কি এচিড থাকে যে চাইট্ৰিক এচিড থাকে আৰু আনাৰসত চাইট্ৰিক মেলিক দুইটা এচিডেই থাকে জলফাইটো চাইট্ৰিক এচিড থাকে তেতেলীত মনত ৰাখিবা তেতেলীত টাৰ্টাৰিক এচিড থাকে তোমালোকৰ ইয়াৰ প্ৰশ্ন আহিব পাৰে আৰু ইয়াৰ পিছত আছে আম চাইট্ৰিক এচিড আৰু মেলিক এচিড আম আৰু আনাৰসত একেই চাইট্ৰিক এচিড আৰু মেলিক এচিড সুমথিৰ আৰু জলফাইত চাইট্ৰিক এচিড ঠিক আছে তাৰপিছত আকৌ তোমালোকক ভিনেগাৰ দিছে ভিনেগাৰত দিছে এচিটিক এচিড আৰু দৈত আছে লেক্টিক এচিড আৰু লেক্ট'বেচিলাছ ভাইৰাছৰ পৰা দৈ হয় লেক্ট'বেচিলাছৰ পৰা দৈ হয় গতিকে ইয়াত লেক্টিক এচিড আছে ঠিক আছে এতিয়া তাৰপিছত কি কৈছে চাবোন পানী অকণমান হাতত লৈ ঘঁহা কেনেধৰণৰ অনুভৱ হৈছে পিছল অনুভৱ হয়নে আৰু আমি ঘঁহিলেও কি হয় একেদৰে বেকিং ছ'ডাৰ দ্ৰৱ কলাখাৰ অকণমান আঙুলিৰ মাজত লৈ ঘঁহিলেও চাবোন পানীৰ দৰে পিছল অনুভৱ হয় ঠিক আছে আৰু এইবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ যোনবিলাক চুলে অকণ পিছল লাগে আমাৰ ঠিক চাবোন বা চাৰ্ফৰ দৰে সেইবিলাক ক্ষাৰকীয় ঠিক আছে সেইবিলাকৰ প্ৰকৃতি ক্ষাৰকীয় আমি এচিড আৰু ক্ষাৰ দুটা পালোঁ এতিয়ালৈকে হয়নে ইয়াৰ উপৰি ক্ষাৰকীয় পদাৰ্থৰ সোৱাদ সাধাৰণতে তিতা হয় মনত ৰাখিবা ক্ষাৰকীয় পদাৰ্থ সোৱাদটো তিতা হয় ঠিক আছে যদিও সকলো তিতা বস্তুত ক্ষাৰ নাথাকিবও পাৰে সকলো বস্তু যে তিতা হ'ব ক্ষাৰ থাকিলে তেনেকুৱা কথা নহয় উদাহৰণস্বৰূপে তিতা কেৰেলাৰ সোৱাদ তিতা যদিও ই ক্ষাৰকীয় প্ৰকৃতিৰ নহয় ঠিক আছে তোমালোকে অম্ল আৰু ক্ষাৰকীয় প্ৰকৃতিৰ বিষয়ে জানিলা দুয়োটাৰ মাজত থকা পাৰ্থক্যবিলাক তোমালোকে উলিয়াবলৈ চেষ্টা কৰিবাচোন যদি তোমালোকক পাৰ্থক্য উলিয়াই দিব লাগে কমেণ্ট যোগে জনাবা মই তোমালোকক পাৰ্থক্য উলিয়াই দিম ঠিক আছে কলাখাৰ আমি কেনেধৰণে প্ৰস্তুত কৰোঁ ইয়াতে লিখা আছে কলাখাৰ কলগছৰ পৰা প্ৰস্তুত হয় ভীমকলৰ পৰা প্ৰস্তুত কৰা কলাখাৰ উত্তম প্ৰথমে কলৰ শুকান বাকলি বা কলগছৰ শুকান গা গছ জ্বলাই ছাই তৈয়াৰ কৰি লোৱা হয় তাৰ পাছত ফুটা থকা পাত্ৰ এটাত এখন পৰিষ্কাৰ কাপোৰ থৈ শুকান খেৰ বা নাৰিকলৰ বাকলিৰ আঁহ থোৱা হয় ইয়াৰ উপৰিও ছাইখিনি ৰাখি থৈ অলপকৈ পানী ঢলা হয় ইয়াৰ ফলত পাত্ৰটোৰ ফুটাৰে পানীৰ স্বচ্ছ মুগা ৰঙৰ জলীয় পদাৰ্থ ওলাই আহে মানে এবিধ স্বচ্ছ মুগা জলীয় পদাৰ্থ ওলাই আহে আৰু এই পদাৰ্থবিধে কলাখাৰ ই ক্ষাৰকীয় কলাখাৰ কি কামত ব্যৱহাৰ কৰা হয় তোমালোকে জানা নিশ্চয় আমি কলাখাৰ খাদ্য হিচাপে গ্ৰহণ কৰোঁ হয়নে লিটমাছৰ দৰে আন প্ৰাকৃতিক সূচক কি আছে তোমালোকে ইয়াৰ পিছৰ পাৰ্টটোত আমি লিটমাছৰ দৰে আৰু বেলেগ কিছুমান প্ৰাকৃতিক সূচকৰ বিষয়ে জানিম আৰু এই অধ্যায়টো আমি ইমানতে শেষ কৰিছোঁ ইয়াৰ অধ্যায়টো নহয় আচলতে এই পাঠটোৰ প্ৰথম অংশটো আমি ইমানতে শেষ কৰিছোঁ আৰু দ্বিতীয় অংশলৈ আমি যাম দ্বিতীয় অংশত ইয়াৰ পিছৰখিনি বুজাবলৈ চেষ্টা কৰিম ঠিক আছে ধন্যবাদ